এতিয়া বৰ্তমান পৰা নাই, অলপ পিছত মানে যাৰ চেণ্টি ডিউটি থাকে সি নিজে মানে এইখন আছেনে এইখন এইখন দি সিঁচি থাকে। এতিয়া লাষ্টত এইবিলাকে দি দিনটো মানে ডিউটি বেলেগ নাই আৰু এই পানী সিঁচা ডিউটি আৰু। যিখন ৰাজ্যতে এখন আৰক্ষী থানা সুৰক্ষা ৰাখিব পৰা নাই পানীৰ তলত, তাৰ পিছত আপুনি হয়তো ভাবিবলৈ বাধ্য হ'ব গুৱাহাটী মহানগৰৰ আন ঠাইৰ কথা। প্ৰতিবিধ সামগ্ৰী ইতিমধ্যে পানীৰ তলত আবদ্ধ হৈছে, নথি পত্ৰকে ধৰি আচবাব প্ৰতিবিধ সামগ্ৰী। এনেদৰে তিনিখনকি থানা, গুৱাহাটী স্মাৰ্ট চিটিত তিনিখনকি থানা এতিয়া পানীৰ তলত। যেতিয়াই বৰষুণ দিয়ে এই গীতানগৰ থানাখনত একাঠু পৰ্যন্ত পানীৰ উপচি পৰে। প্ৰতিবিধ সামগ্ৰী এতিয়া পানীৰ তলত হৈছে। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে আপোনালোকে? অসুবিধা আমাৰ বহুত হৈছে, কাৰণ এজাক মানে 10 মিনিট পানী বৰষুণ দিলে পানী হৈ যায়। এতিয়া আমাৰ এইফালে বেৰেকবিলাক আমি দেখিছেনে এনেকৈ এই বেৰেকবিলাকৰ পূৰা বিচনালৈ পানী, এই আধা ঘণ্টা নহয় 10 মিনিট পানী যদি বৰষুণ দিয়ে একদম পূৰা একাঠু পানী হৈ যায়। আৰু পিছফালে বেৰেকবিলাক চালে ভাল আছিল, বেৰেকবিলাক অৱস্থাই নাই। আপোনালোকে সিঁচি আছে, আপুনি নিজে সিঁচিব? এইবিলাক নিজে আমাৰ চেণ্টি ডিউটি ইউনিফৰ্মতে সিঁচি থাকে। আৰক্ষীসকল ভিতৰত সোমাব পৰা নাই? এতিয়া বৰ্তমান পৰা নাই, অলপ পিছত মানে যাৰ চেণ্টি ডিউটি থাকে সি নিজে মানে এইখন আছেনে এইখন দি সিঁচি থাকে। এতিয়া লাষ্টত এইবিলাকে দি দিনটো মানে ডিউটি বেলেগ নাই আৰু এই পানী সিঁচা ডিউটি আৰু। মানে আৰক্ষীসকলে এতিয়া পানী সিঁচা ডিউটিত কৰিছে? অকল পানী সিঁচা, তাৰমানে অলপ পিছতে এইখন লৈ মানে ইউনিফৰ্মত সিঁচি থাকিব দিনটো। আৰু বৰষুণ দিলে আৰু পানী সোমাব? বৰষুণে 10 মিনিট বা 5 মিনিট বৰষুণ দিলে এনেকৈ, বেছি যদি স্পীড দিয়ে 5 মিনিটত মানে পানী সোমাই যায়। আৰু ভিতৰ বেৰেকবিলাক চালে ভাল আছিল, কিন্তু অৱস্থাই নাই। নিশ্চিতভাৱে এয়া হৈছে আৰক্ষীৰ ৰখা। মোৰ সহযোগী বিষ্ণুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে তেখেতে নিজে দেখুৱাইছে, এয়া চাওক যি আৰক্ষী চৌহদৰ দৃশ্য। প্ৰতিবিধ সামগ্ৰী পানীৰ তলত। যিসকল আৰক্ষীয়ে জিৰণি ল'বৰ কাৰণে তেওঁলোকৰ যিবোৰ কোঠা আছে, সেই কোঠাসমূহ এতিয়া পানীৰ তলত সোমাই আছে। আনফালে যিবোৰ আৱৰ্জনা আছে, আৱৰ্জনাই ভৰি পৰিছে, মহ দাহ প্ৰতিবিধ। দাদা এটা কথা আপোনাৰ ওচৰত চাওঁ, মহ দাহেৰে ভৰি পৰিছে, বেমাৰ আজাৰ হোৱাৰ অতিও শংকা হৈ পৰিছে। তাকেতো সেইটোৱে বহুত চিন্তা। এতিয়া ডিউটি কৰিছোঁ, এতিয়া ভয়কৈ ডিউটি কৰি আছোঁ আমি। বহুত হেৰি আমাৰ মানে থানাখনৰ ষ্টাফৰ বহুত মানে অলপ হেৰি হৈছে মানে এই বিষয় লৈ চিন্তা। ডিউটি কৰি পেলাই মহ দাহ বহুত ভয়, সাপ বেং এতিয়া বৰষুণ দিলে সাপ সোমায়, বহুত মানে কষ্ট হৈছে আমাৰ। ভয়কৈ ডিউটি কৰিব লগা হৈছে। একদম সাপে বেঙে চব ভৰ্তি হৈ আছে, ভিতৰত যাব নোৱাৰি। পানীৰ কাৰণে ভয় লাগি যাবৰ কাৰণে বাহিৰতে আছোঁ, আৰু পানী আমি সিঁচি আছোঁ। নাই পানী অলপ কমিলে আমি মিচিং লগাই দি আছোঁ এতিয়া পানী অলপ যাৱাৰ কাৰণে। আৰু আসামী আহিলে ইয়াতে ৰাখিব লাগিব। বছৰ এই দুৰ্ভোগ ভুগি আছে? ভুগি আছোঁ। নাই চৰকাৰে এতিয়া গেলি কি কৰে, চৰকাৰে জানে আৰু। যদি কোনোবাই আপোনালোকক বিচাৰি বা আসামী আহে ভয়ংকৰ ঘটনা, কি কৰিব আপোনালোকে? এতিয়া ক'ত ৰাখিব তেওঁলোকক? কি কৰিম আৰু ইয়াতে এনেকৈ ৰাখিব লাগিব, উপায়টো নাই আৰু। বৰি জেগাখিনিত ৰাখিব লাগিব। নথি পত্ৰসমূহ এতিয়া নষ্ট হৈ পৰিছে।